কি নাম এখেতৰ? বৈকুণ্ঠ কাকুৰীয়া, ক'ত ঘৰ? কদমতলা কুকচুপা। কেনেকে ঘটনাটো হ'ল? কেনেকে মানে মোৰ ভনী যোৱাই বুলি ক'ব লাগিব এতিয়া, মাৰি পেলাই মাথাটো ফালি দিছে। কাজিয়া লাগিয়ে থাকে, আজিৰ পৰা 3 মাহ মান আগতো অত্যাচাৰ সহ্য কৰিব নোৱাৰি থানাত এখানে যা দি থৈ গৈছি ভণ্টিও আহি পেলাই, কিন্তু সি সৰি হোৱাই নাই, তাৰমানে ভাল নহ'লে ঘৰত যাই মাৰধৰ কৰি থাকে, তাই পাৰাখিনি সহ্য কৰি থাকে, আজিও মাৰধৰ কৰিছি, সহ্য কৰিব নোৱাৰি পেলাই তাই ঘৰক দৌৰছি, দৌৰাৰ পাছত ঘৰক খেদি যায়, দেউতাক বল্ডাৰ এটা মাথাত মাৰি মাথা ফালি দিছে। কেইটা চিলাই পৰিছে? 9-10টা মান পৰিছে বুলি গম পাইছো। এতিয়া ক'ত নি পৰিছে? এতিয়া হৈছে নাই, এতিয়া ৰেফাৰ কৰি দিছে। কোন ঠাইত? এতিয়া গুৱাহাটীকে নিব লাগিব, হয়তো এতিয়াতো চিটি স্কেন নহ'ব ইয়াত। থানাত কেছ দিছে না আপোনালোকে? কেছ 3 মাহ মান আগতে দিয়া আছিলে যাৰ, কিন্তু আজি থানাত যোৱা নাই, আজি সময় হোৱা নাই যাব। কি নাম তেখেতৰ? মেডিকেলক লৈছো, বনজিৎ বৰ্মন। কি কৰে? সি এনেই প্ৰাইভেট কাম কৰে, ইনকাম টেক্সৰ ফাইল বনাই বুলি কৈ থাকে, বৰ ভাৱ দি থাকে, টকা পইচাৰ ভাৱ দি থাকে, প্ৰশাসনকো নামনে, অচিকো নামানে, চব হাতত আছে বোলে তাৰ, একো কৰিব নোৱাৰে, টকা ঢালি দি মানে একো কৈ থাকে, ভয় খুৱাই থাকে। আমাৰ ঘৰত এতিয়া কোনো নাই। কিহৰ কাৰণে মাৰপিট কৰে? টকাৰ ভাৱ দি থাকে আৰু টকাৰ কাৰণে তাৰ তাৰমানে টকা বহুত আছে, সেয়ে ভয় খুৱাই থাকে চবৰে আগত। আৰু চবকে কিনিও থৈছে চুপাৰ, চব ল'ৰা ছোৱালীকে, চব তাৰমানে ল'ৰাকে তাৰমানে মদ খুৱাই সেয়াৰ ফালে কৰি লৈছে। এতিয়া কি বিচাৰে আপোনালোকে? আমি এতিয়া ইয়াক উচিত শাস্তি দিব লাগে, এনেকৈ বুঢ়া মানুহক তাক মাৰি তাৰমানে শাস্তি দি আছে। আৰু তাৰমানে দেহাটো চাবই নোৱাৰি, মাৰি ইমান হেৰি। কোন হাত কেছ দিব? আমি এতিয়া বৰমা থানাতে যাম, আমাৰ যিহেতু থানা বৰমা পৰে, আৰু যদি থানাই একো একশ্যন ল'ব নোৱাৰে আমি বেলেগ থানাত যাব লাগিব। সি যৌতুকো বিচাৰে, আমাৰ বৰ্তমান ঘৰৰ অৱস্থা সিমান ঠিক নহয়। কি বিচাৰে? চবখিনি বস্তুৱে লাগে তাক যৌতুক হিচাপে, গনাৰ পৰা বা মাটি বাৰীকো অলপ আশা কৰে, যৌতুকৰ কাৰণে হয়তো মাৰপিট কৰে। এতিয়া তাইও ছোৱালী দুটা আছে, মাৰ সহ্য কৰি হলেও আছে, কিন্তু আজি ইমান মাৰিছে তাৰমানে ঘৰত দৌৰি আহিছে।